ছাত্ৰ ছাত্ৰীৰ হয়তো এটা প্ৰশ্ন যে আমাৰ পঢ়াৰ সময়ত টোপনি আহে কিয় এই টোপনি অহাৰ কাৰণটো কি তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা তেনেহ'লে কিবা এটা বুজি পাবা মই আজি এই ভিডিঅ'টোত 5টা টিপছ ক'ম এই 5টা টিপছ যদি তোমালোকে মানি চলা তেন্তে 100% গ্যাৰাণ্টি দিম পঢ়াৰ টেবুলত বহি কোনো দিনো টোপনি নাহিব ঠিক আছে তো প্ৰথম টিপটো হ'ব লাগিছে কি তোমালোকে দিনত নিজে এটা চিন্তা কৰাচোন দিনত কিমান ঘণ্টা মোবাইল ইউজ কৰা বা নিজৰ মাইণ্ডটো কিমান সময় ৰেষ্ট দিয়া মাইণ্ডটোৰ ৰেষ্ট দৰকাৰ আছে এতিয়া ধৰা তুমি নিজে যদি 24 ঘণ্টাৰ ভিতৰত 12 ঘণ্টা বা 13 ঘণ্টা মোবাইলে টিপি থাকা বা কোনোবা এটা কামৰ লগত জড়িত হৈ থাকা 13 ঘণ্টাৰ পিছত বা 12 ঘণ্টাৰ পিছত তুমি হাইয়েষ্ট 5 ঘণ্টা বা 3 ঘণ্টা চলিব পাৰিবা ঠিকে চলি আছা কিন্তু 5 ঘণ্টা পিছত তোমাৰ আমনি লাগি যাব এই আমনি লগাৰ ফলত তোমাৰ টোপনি আহিবই গতিকে কথা এটাই মোবাইল মই তোমালোকক একেবাৰে টিপিবলৈ মানা নকৰিম মোবাইল টিপা ঠিকে আছে মোবাইল টিপিব লাগিব নহ'লে একেবাৰে আৰু বেয়া দেখা যাব গতিকে মোবাইল টিপা ঠিকে আছে কিন্তু অত্যাধিক ব্যৱহাৰ কৰিব নালাগে অত্যাধিক ব্যৱহাৰৰ কাৰণে তোমালোকৰ পঢ়াৰ টেবুলত টোপনি আহে ঠিক আছে টোপনি অহাৰ আৰু এটা কাৰণ আছে কাৰণটো হ'ব লাগিছে কি যেহেতু পঢ়াৰ টেবুলত একেবাৰে স্থিৰ হৈ বহি থাকা সেইকাৰণে তোমাৰ টোপনি আহে যদি কিবা এটা কাম কৰি থাকা টোপনি নাহিব কিন্তু তুমি ৰিলেট কৰি চাবা যে কোনোবা এটা যদি কাম কৰি থকা বা কাৰো লগত ঘূৰি ফুৰা বা কথা পাতি থাকা কেতিয়াও টোপনি নাহিব মোবাইলো চাই থাকিবা কেতিয়াও টোপনি নাহিব কিন্তু বহি থাকিবা যেতিয়া পঢ়াৰ টেবুলত বেছিকেলি তোমালোকে বহিয়ে পঢ়া বা কোনোবাই বহি পঢ়া কোনোবাই শুই পঢ়াটো যেনেকৈ পঢ়া আৰু পঢ়াৰ টেবুলত টোপনি আহিব যদি মোবাইলৰ ইউজ বেছি হয় মোবাইলৰ ইউজ বা মাইণ্ডটোক যদি ৰেষ্ট দিয়া নহয় ঠিক আছে তো 1 নম্বৰ কাৰণটো গ'ল এই 1 নম্বৰ ভুলটো আৰু যাতে নহয় ঠিক আছে তাৰপিছত 2 নম্বৰটো হ'ব লাগিছে কি তোমালোকৰ লাইটৰ পোহৰ ঠিক আছে তোমাৰ পঢ়াৰ টেবুলত যিখন ঠাইত পঢ়া তোমালোকে পঢ়াৰ টেবুলত সেই পঢ়াৰ টেবুলত যি লাইটটো আছে সেই লাইটৰ পোহৰ কেনেকুৱা তোমালোকে অলপমান ভাবা যদি পোহৰ কম থাকে তেন্তে তোমাৰ টোপনি আহিব আৰু এটা কথা ৰিলেট কৰাচোন যেতিয়া তোমালোকে ৰাতি টোপনি যাবলৈ যোৱা তেতিয়া ঘৰৰ লাইটটো কিন্তু অফ কৰিয়ে টোপনি যোৱা কাৰণ পোহৰ থাকিলে তোমাৰ টোপনি নাহে গতিকে পোহৰ যদি সেই লাইটটোৰ কমো আছে বা পোহৰ নাই তথাপিও কিন্তু টোপনি আহিব কাৰণ পোহৰ যেতিয়া চকুত আহি পৰাৰ ফলত তোমাৰ টোপনি নাহিব গতিকে তোমাৰ পঢ়াৰ টেবুলৰ ওচৰত যিটো লাইট আছে সেই লাইটটোৰ যদি পোহৰ কম আছে পোহৰ ভাল হোৱা এটা লাইট আনাৰ ব্যৱস্থা কৰা লাইটৰ পোহৰ যদি কম থাকে তাৰ ফলতো কিন্তু তোমালোকৰ টোপনি আহিবই ঠিক আছে গতিকে এই লাইটটো যাতে চেঞ্জ হয় আৰু যদি ভাল আছে তেন্তে ভাল কথা তাৰপিছত 3 নম্বৰ কাৰণটো হ'ব লাগিছে কি তোমালোকৰ পজিশ্যন অৰ্থাৎ তোমালোকে দেখিবা তোমাৰ পঢ়াত কিন্তু তোমালোকে একেবাৰে স্থিৰ হৈ বহি থাকা মই অলপমান আগতে এই কথাটো কৈছোঁ তথাপিও এতিয়াও কৈ আছোঁ এতিয়া আৰু বিস্তৃত ক'ম পঢ়াৰ টেবুলত কিন্তু একেবাৰে স্থিৰ হৈ বহি থাকা আৰু স্থিৰ হৈ বহাৰ ফলত তোমালোকৰ টোপনি আহিব কিয়নো তোমালোকে যেতিয়া ৰাতি শুবলৈ যোৱা সেই শুই যোৱাৰ ফলত তোমালোকে একেবাৰে স্থিৰ হৈ বা একেবাৰে লম্বা হৈ শুই থাকা একেবাৰে এটা পজিশ্যনত সেইকাৰণে তোমাৰ টোপনি আহে তোমালোকে ভাবি চাবাচোন যে টোপনিৰ সময়ত যদি আমাক ফাইট কৰোঁ বা ইফাল কৰি থাকোঁ আমাৰ টোপনি আহে নেকি কেতিয়াও টোপনি আহিব টোপনি আহিবলৈ হ'লে স্থিৰ হিচাপত থাকিব লাগিব সেইকাৰণে স্থিৰ হিচাপত নাথাকিবা পঢ়াৰ টেবুলত বহি ধৰি লোৱা আধা ঘণ্টা পঢ়িলা বা 1 ঘণ্টা পঢ়িলা 1 ঘণ্টাৰ ভিতৰত 5 মিনিট উঠি গৈ অলপমান খোজ কাঢ়িবা বা কিবা এটা পানী খাবা বা চকুত পানী দিবা এনেকৈ দিবা আৰু এইটো নাভাবিবা যে মই পজিশ্যনৰ পৰা উঠি গৈ মই তোমাক এইটো কৈ আছোঁ যে পজিশ্যনৰ পৰা উঠি গৈ মোবাইল টিপিবা সেইটো কেতিয়াও নহয় মোবাইল টিপিব যদি তোমাৰ নিজৰ মনক কণ্ট্ৰল কৰাৰ ক্ষমতা আছে তেন্তে মোবাইল টিপিবা এতিয়া ধৰিয়া 5 মিনিটৰ কাৰণে মই উঠিব কৈছোঁ তোমালোকে আধা ঘণ্টাৰ বাবে উঠিছা গতিকে লছটো কাৰ হ'ব মোৰ একো লছ নহয় গতিকে লছ তোমাৰে হ'ব ঠিক আছে গতিকে পজিশ্যনৰ পৰিৱৰ্তন কৰিবা আধা ঘণ্টা পিছত বা 1 ঘণ্টা পিছত বা 1 ঘণ্টাৰ মূৰত 5 মিনিট আধা ঘণ্টাৰ মূৰত 2 মিনিট বা 3 মিনিটৰ কাৰণে ঠিক আছে গতিকে সেইটো ব্ৰেক তুমি ল'ব পাৰা সেইটো তোমাৰ কথা কোন সময়ত তোমালোকে ব্ৰেক লোৱা নলোৱা সেইটো তোমাৰ কথা আৰু ঠিক আছে গতিকে পজিশ্যনটো ঠিক ৰাখিবা তাৰপিছত 4 নম্বৰটো কি চুইংগাম তোমালোকে বহুত সাইণ্টিষ্টক লক্ষ্য কৰিবা বা ব্ৰেইন ভাল মানুহ লক্ষ্য কৰিবা যে তেওঁ যেতিয়া গাড়ী চলায় বা কিবা এটা কাম কৰি থাকে তেওঁ মুখখন চবাই থাকে আৰু এই চুবাই থকা অভ্যাসটো কোনোবা কেতবোৰ ফিল্মতো চোৱা যায় ঠিক আছে কেতবোৰ ফিল্মতো দেখা যায় তেওঁলোকে কিবা এটা কাম কৰাৰ ফলত কাম কৰি থকা অৱস্থাত মুখখন চুবাই থাকে গতিকে মুখখন চুবাই থাকিবা যেতিয়া তোমাৰ মাইণ্ডটো এটা
মাইণ্ডটো গতি কৰি থাকিব ঠিক আছে তোমালোকক 3 নম্বৰ কাৰণত যি কৈছোঁ যে পজিশ্যন তোমালোকৰ স্থিৰ থকা অৱস্থাত টোপনি আহে সেইকাৰণে মাইণ্ডটোক গতি কৰি থাকিব লাগিব স্থিৰ কৰিবলৈ নালাগিব ঠিক আছে গতি কৰি থাকিব লাগিব সেইকাৰণে গতি কৰি থাকিবলৈ তোমালোকে চুইংগম খাব পাৰা বা বাদাম খাব পাৰা বা চকলেট খাব পাৰা যিটো ইচ্ছা তোমালোকৰ যিটো ভাল লাগে সেইটো খাই থাকিবা ঠিক আছে যেতিয়া টোপনি আহিব টোপনিৰ ইচ্ছা টোপনি যেতিয়া ধৰাৰ ফলত টোপনি যেতিয়া ধৰিব তোমালোকে যে বুজি পাই আছা যে মোক টোপনি ধৰি আছে সেই সময়টোত অলপমান চুইংগাম বা কিবা এটা খাবা ঠিক আছে খোৱাৰ ফলত টোপনি আৰু নাহিব তাৰপিছত 4 নম্বৰটো গ'ল 5 নম্বৰটো হ'ব লাগিছে তোমালোকৰ মাইণ্ড কণ্ট্ৰল নিজৰ মনক বুজাব লাগিব এতিয়া ধৰা টোপনি আহিব টোপনি অহাৰ বস্তু আহিবই মোৰ কথা হ'ব লাগিছে যে টোপনিৰ ঠাইত আছে মই মোৰ ঠাইত থাকিম টোপনি আহি তোমাক কৈ আছে যে মোক টোপনি লাগিছে তোমাক তুমি বিচনাত গৈ শুৱা যদি টোপনিৰ কথাটোৱে শুনা তেন্তে তোমাৰ কথা কোনে শুনিব নিজৰ মনৰ কথা নিজে শুনিছানে টোপনিয়ে কৈছে টোপনিৰ কথা শুনি আছে সেইকাৰণে কৈছোঁ মাইণ্ডটোক কণ্ট্ৰল কৰিবা মাইণ্ডটোক কণ্ট্ৰল কৰিব পাৰিলেহে টোপনি নাহিব এদিন দুদিন 3 দিন 4 দিন 5 দিনৰ পিছত টোপনি নাহে গতিকে এই 5টা কাৰণতে তোমালোকৰ টোপনি আহিব গতিকে এই 5টা কাৰণ যদি মই যিটো ক'লোঁ এই 5টা কাৰণ যদি তোমালোকে মানি চলিব পাৰা 100% গ্যাৰাণ্টি দিম আৰু টোপনি নাহিব ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল মই আশা কৰোঁ তোমালোকে টোপনিবিহীন যাতে পঢ়িব পাৰা ভালকৈ আৰু টোপনি যাতে তোমাৰ টেবুলত নাহে এইটোৱে আশা কৰিম আৰু পৰীক্ষা ভালকৈ দিয়া পৰীক্ষাৰ হায়াৰ ছেকেণ্ডেৰী যিসমূহ দি আছে হায়াৰ ছেকেণ্ডেৰী যিসমূহ দিব তেওঁলোকৰ আৰু ইমান সময় নাই গতিকে ভালকৈ পঢ়া তোমালোকৰ পৰীক্ষা আহি আছে ঠিক আছে